মহান উদ্দেশ্যৰ বাবে আহিলো তোমাৰ সমীপে। কথালিকে ব্যক্ত কৰক দেৱৰীষি। পূৰ্ণ যৌৱনা আজি ভগ্নী তোমাৰ। এনে যৌৱনা কালত বিবাহ নিদি কিবা হেতু ৰাখিছা নিজ গৃহে। দেৱৰীষি, ৰাজকাৰ্যত আছিলো মতলীয়া হৈ। কওকচোন দেৱৰীষি, আছে নেকি এনে কোনো বিদিতজন? মই অতি শীঘ্ৰে বিবাহ দিম ভগ্নীক মোৰ। আছে আছে যুৱৰাজ, নিশ্চয় আছে। কোন সেইজন? যদুকুলৰ বসুদেৱে হ'ব তোমাৰ ভগ্নীৰ বাবে উপযুক্ত বৰ। ঠিকেই কৈছে দেৱৰীষি। কালকেতো যোৱা অতি শীঘ্ৰে